আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব। কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব। কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব। কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব। কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব। কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব। আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে 30 মাৰ্চৰ আশে-পাশে যদি পঞ্চায়ত নিৰ্বাচন অসম চৰকাৰে ঘোষণা নকৰে আমি 48 ঘণ্টাৰ ভিতৰত গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু আমাৰ দৃঢ় বিশ্বাস আছে যে ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচন পতাটো বিচাৰিব। কাৰণ অসমৰ গ্ৰাম্য বিকাশৰ কাৰণে অহা পইচা প্ৰায় 1100 কোটি টকা এতিয়া অব্যৱহৃত হৈ পৰি আছে, যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে হয় পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক, নহ'লে আমাক কোৰ্টলৈ যাবলৈ বাধ্য নকৰিব।